Put waste in the right place. মহানগৰীৰ এখন দেৱালত এই বাক্যশাৰী লিখা আছে আৰু বৰ্তমান সময়ত সতৰ্ক হওক মহানগৰবাসী কাৰণ যিকোনো স্থানত আপুনি জাবৰ পেলালেই ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা গুৱাহাটীখন লেতেৰা কৰা মানুহসকলক চিনাক্ত কৰি তেওঁলোকক জৰিমনা বিহাৰো আমি ব্যৱস্থা কৰিম আগতকৈ কঠোৰ হৈছে জিএমচি যতে ততে আৱৰ্জনা পেলালে আপুনি ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা যোৱা 9 আগষ্টত এটা এপাৰ্টমেণ্টে ৰাজহুৱা নলা আৰু পদপথত সামগ্ৰী পেলোৱাৰ অভিযোগত ভৰিবলগীয়া হয় 40,000 টকাৰ জৰিমনা জাবৰ জোথৰ নালা নৰ্দমা পেলোৱাটো নিষেধ আছে তাৰ মানে গুৱাহাটী পৌৰ যোনে পেলাই গুৱাহাটী পৌৰ নিগমৰ আইন মতে কমেও তেওঁলোকৰ 500ৰ পৰা আমি 5,000 টকালৈকে আমি ফাইন কৰিব পাৰোঁ আৰু যিখিনি যদি এইটো নামানে তেনেহ'লে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা আমি গ্ৰহণ কৰিব পাৰোঁ বিল্ডিং মেটেৰিয়েল বহুতে ৰাস্তাত পেলাই কাম কৰে ঢালাই কৰে সেইখিনি ক্ষেত্ৰতো আমাৰ বিভিন্ন ধৰণৰ ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ 40,000 টকা পেনাল্টি কম নহয় কিন্তু নহয় এটা কথাটো হ'ল জাবৰটোৰ পৰিমাণ কিমান আছিলে আৰু বাৰে কোৱাৰ পিছত তেওঁলোকে যদি পেলাইছে গুৱাহাটী পৌৰ নিগমৰ আইন বাৰে যদি ভাঙি থাকে তেওঁলোকৰ ক্ষেত্ৰত অলপ কঠোৰ হোৱাটো অতিকৈ দৰকাৰ আছে আৰু কঠোৰতে আমাৰ গোটেইখিনি কাম হ'ব ৰাতিপুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকে এই অভিযান আমি চলাই থকাৰ ব্যৱস্থা কৰিম সজাগ হওক মহানগৰবাসী কি কয় মহানগৰবাসীয়ে এইটো ভাল হৈছে এতিয়া জৰিমনা ল'ব লাগে ফাইন ল'লে তেতিয়া সাৱধান যদি আমি য'ত যাব পেলালোঁ আৰু কোনোবা নহ'লে কোনোবা ড্ৰেইন যদি ব্লকেজ হৈ যায় এইটোৰ কাৰণে পানীৰ পৰিমাণটো আৰু বাঢ়ি যায় তো যদি জিএমচি এইটো এটা ষ্টেপ লৈছে ফাইন কৰাৰ কাৰণে আই গেছ এইটো বহুত ভাল এটা পদক্ষেপটো ভাল আৰু মানুহখিনিও কনচিয়াছ হ'ব লাগে যাতে আমাৰ চিটিখন ক্লিন হৈ থাকে কথিত ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাঠপুৰীয়া DD নিউজ আছাম